গাঁও প্ৰধানৰ জাল প্ৰমাণপত্ৰৰে অন্যৰ মাটি নিজৰ নামত কৰি ল'লে তিনি ভাই ককায়ে সম্পত্তিৰ লোভত জালিয়াতিৰে অন্য লোকক সজালে নিজৰ পিতৃ গাঁও প্ৰধানৰ সৈতে মিলি তিনি ভাই ককায়েকে সংঘটিত কৰিছে ভয়ংকৰ ভূমি কেলেংকাৰী আৰটিআইৰ তথ্যত পোহৰলৈ আহিছে ভয়ংকৰ ভূমি কেলেংকাৰী বৰপেটা জিলা সৰ্থেবাৰী ৰাজচক্ৰৰ অন্তৰ্গত কয়াকুচি পামগাঁৱত সংঘটিত হৈছে ভয়ংকৰ ভূমি কেলেংকাৰী ৮ নং চাৰ্জৰ প্ৰাক্তন গাঁও প্ৰধান মুকছেদ আলীৰ সৈতে মিলি আনোৱাৰ হুছেইন আব্দুল শুকুৰ আৰু আনছাৰ আলীয়ে সংঘটিত কৰিছে বৃহৎ ভূমি কেলেংকাৰী আৰটিআইৰ তথ্যৰ জৰিয়তে পোহৰলৈ আহিছে ভূমি কেলেংকাৰী ভয়ংকৰ তথ্য ঘটনাৰ বিৱৰণী মতে ২০১৭ চনত সৰ্থেবাৰী ৰাজচক্ৰৰ অন্তৰ্গত কয়াকুচি পামৰ আনোৱাৰ হুছেইন আব্দুল শুকুৰ আনছাৰ আলীয়ে নছিমুদ্দিন নামৰ এজন অচিনাক্ত মৃত ব্যক্তিক পিতৃ সজাই কয়াকুচি পাম গাঁৱৰ ৭৬ নং ম্যাদী পট্টাৰ ২১১, ২১২ আৰু ২১৩ নং দাগত থকা নছিমুদ্দিনৰ মাটিখিনি নিজৰ নামত নামজাৰি কৰে আৰটিআইৰ তথ্য অনুসৰি আনোৱাৰ হুছেইন আব্দুল শুকুৰ আৰু আনছাৰ আলীৰ পিতৃ প্ৰয়াত কয়েদ আলী নছিমুদ্দিন নামৰ ব্যক্তিজনৰ লগত নাই কোনো ধৰণৰ সম্পৰ্ক উল্লেখ্য যে গাঁও প্ৰধান মুকছেদ আলীৰ পৰা ভুৱা প্ৰমাণপত্ৰ লৈ লাটমণ্ডল গণেশ মেধি আৰু ৰাজচক্ৰ বিষয়ৰ কাৰ্যকলাপ মেনেজ কৰি এই ভয়ংকৰ কুকাণ্ড সংঘটিত কৰিছে আনোৱাৰ হুছেইন আব্দুল শুকুৰ আৰু আনছাৰ আলীয়ে নিউজ ডেস্ক ৰিপৰ্ট দি পাব্লিক নিউজ আমার কয়েকটি আমার ৮ নং চার্জর মুকছেদ আলী গাবুরায় মানে ৭৬ নম্বর পাট্টার ২১১, ১২ আৰু ১৩ নং দাগৰ মাটি সম্পূৰ্ণ জালিয়াতি প্ৰক্ৰিয়াৰে এখন চাৰ্টিফিকেট আনোৱাৰ হুছেইন আৰু শুকুৰ আলী আৰু আনছাৰ আলী দেউতা নছিমুদ্দিনৰ নাম হোৱা নাম বনোৱাই কিন্তু আচলতে তেওঁলোকৰ দেউতাকৰ নাম কয়েদ আলী ভোটাৰ লিষ্টত আছে এনআৰচিত আছে এই চাৰ্টিফিকেটখনৰ দ্বাৰাই ২০১৭ চনত সেই সময়ত এলটিচি আছিল লক্ষ্মী বাইদেউ আৰু লাটমণ্ডল আছিল আপোনাৰ এই গণেশ মেধি দ্বাৰাই মাটিখিনি কমপ্লিট জালিয়াতি প্ৰক্ৰিয়াৰে নামজাৰি কৰিছে গতিকে তাতে আমাৰ ৪-৫ বিঘা মাটি সোমাই আছে সেইখিনি কমপ্লিটলি কেঞ্চেল হোৱাৰ কাৰণে আমি দাবী জনালোঁ প্ৰকৃত মাটিৰ গৰাকী কোন আছিল প্ৰকৃত মাটিৰ গৰাকী আছিল নছিমুদ্দিন কিন্তু নছিমুদ্দিনৰ লগত এই কয়েদ আলীৰ লগত কোনো ধৰণৰ সম্পৰ্ক নাই কিন্তু কয়েদ আলীৰ ল'ৰা ৩জন কিন্তু নছিমুদ্দিনৰ ল'ৰা কিন্তু এই আনোৱাৰ হুছেইনো নহয় আব্দুল শুকুৰো নহয় আৰু আনছাৰ আলীও নহয় তাৰমানে এই যিকেইজন মানুহৰ নামত মাটি নামজাৰি কৰিছে নছিমুদ্দিনৰ ভুৱা পিতা সজুৱাই হয় ভুৱা পিতা সজুৱাই মাটিখিনি নামজাৰি কৰিছে এই কামখিনি কোনে কৰিছে সেই কামখিনি কৰিছে এই আব্দুল শুকুৰ আনোৱাৰ হুছেইন আৰু আনছাৰ আলীয়ে এখন গাঁৱৰ পৰা এখন প্ৰমাণপত্ৰ লৈ গাঁৱৰে কোন আছিল গাঁৱৰে আছিল মুকছেদ আলী গাঁৱৰে কোনখন গাঁৱৰ কয়াকুচি আমাৰ নলীগাঁৱৰ ৮ নং চাৰ্জৰ এই ক্ষেত্ৰত আপোনালোকে উপায়ুক্ত নাইবা চাৰ্কল অফিচত কিবা জনাইছে এখন আৰটিআই কৰিছিলোঁ মই আৰটিআই অফিচত আৰটিআই মতে দিছে যে এই গাঁৱৰে কি চাৰ্টিফিকেটৰ ওপৰত ভিত্তি কৰি মাটিখিনি যে নামজাৰি হ'ল সেই তথ্যখিনি হেৰিয়ে দিছে আপোনাৰ হেৰিৰ পৰা আমি পালোঁ আপোনাৰ এই আৰটিআইৰ পৰা কিন্তু তেওঁলোকৰ দেউতাকৰ নামটো যে সম্পূৰ্ণ বেলেগ এই তথ্যখিনি আমি পাইছোঁ আপোনালোকে আৰক্ষীক কিবা অৱগত কৰিছে নেকি কেছ কৰিছোঁ বৰপেটা সদৰ থানাৰ অচি ছাৰৰ তাত আমি এখন এজাহাৰ দাখিল কৰিছোঁ এই এজাহাৰৰ ওপৰত ভিত্তি কৰি আজি সন্ধিয়াত ৮মান বজাত বৰপেটা সদৰ থানাৰ পৰা পুলিচ এই আব্দুল শুকুৰ মৌলবীৰ ঘৰত আহিছিল মানে নছিমুদ্দিন আৰু তেওঁলোকৰ যিকেইজন ল'ৰাৰ নাম আপুনি ক'লে আপোনালোকৰ গাঁৱত তেনেকুৱা মানুহ আছে নেকি নাই মানে ভুৱাভাৱে তেওঁলোকৰ চাৰ্টিফিকেট জালিয়াতি কৰি নাম হয় ভুৱাভাৱে চাৰ্টিফিকেট জালিয়াতি বনাই সম্পূৰ্ণ জালিয়াতি প্ৰক্ৰিয়াৰে মাটিখিনি নামজাৰি কৰি লৈছে যি সময়ত চৰকাৰে মাটিৰ দালাল ভূমি কেলেংকাৰী আদিৰ বিষয়ত বিভিন্ন ধৰণৰ গুৰুত্ব আৰোপ কৰিছে সেই সময়ত কিন্তু এনেকুৱা জালিয়াতিৰ ঘটনা পোহৰলৈ আহিছে কি ক'ব বিচাৰিব চৰকাৰক এইটো মানে উচিত তদন্ত কৰি মাটিখিনি যেনেকৈ নামজাৰি কৰিছিল তেনেকৈ নামজাৰি কৰি এই কেঞ্চেল কৰি সেই মাটিখিনি পুনৰাই নছিমুদ্দিনৰ নামত থকাৰ কাৰণে আমি দাবী জনালোঁ চৰকাৰৰ আগত